মাইনা আইছ খবৰটো পালো দা ভাল লাগিল মেট্ৰিকৰ ইমান বঢ়িয়া খবৰ এটা 95% ভাল লাগিল দা শুভেচ্ছা থাকিল কি ভাবছ এতিয়া তুমি আৰ্টছ লবা আৰ্টছ ললে স্কোপ নাই নহয় আজিকালি তুমি সায়েন্স ল বুঝছ তোমাক মই কৈ আছো তুমি বহা তুমি সায়েন্স ল মোৰ দুটা নাতি সায়েন্স লৈছিল এটা পইচা আৰ্টছৰ স্কোপ নাই না কি ভাবছ আৰ্টছ কৰি কি কৰিবা ইউপিএসসি দিবা হেতু বস্তু তোমাৰ আকো চান্স নাই না এনাই যাব নললে কি কৰিবা তেতিয়া আৰু দুনিয়াত টেনশন হ'ব না তুমি যদি সায়েন্সটো ল কমসে কম তুমি ফাৰ্মাসিত বহি হলে খাবা পারবা স্কোপ সায়েন্স ল মানুহ বৰণ নাই স্কোপ আৰ্টছ পঢ়া নলাগিলে হে লৈ নাই ভাল নহব তোমাক মই কৈছো তুমি শুনা তুমি সায়েন্স লৈ ফালে তুমি লবা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মেথছ খান ৰাখবা কিন্তু কাৰণ কিতাবা তুমি ইঞ্জিনিয়াৰিংৰ কাৰণে দিবা পাৰা ইঞ্জিনিয়াৰিংত স্কোপটো নাই কিন্তু তথাপি পিছলে এনেও মেথছত ইমান নাথাকেতো ভাল গতিকে তুমি বায়োলজি খান ল'বা তাৰপিছত তুমি নিটটো দে নিটটো বেছি নালকে নহয় আপোনালোকৰ হালৈ লেখে নহয় আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে পাই যাব অলপমান মাৰ্কছ হলে হৈ যায় আমি জেনেৰেল আমাৰ দুনিয়াৰ মাৰ্কছ লাগে কিন্তু কাষ্ট চাৰ্টিফিকেটত হৈ যাব কাট অফ হাই হৈছে তথাপি পাই যাবা তুমি সায়েন্স লৈ তুমি এইটো কৰা আৰ্টছ ললে তোমাৰ কিন্তু এনাই যাব আজিকালি পঢ়া যিমান কোৱেশ্চন মোৰ এনাই যাব